গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা 5জনকৈ স্কুলীয়া ছাত্ৰ থকা এখন বাহনৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ আটাইকেইজন সেইণ্ট মেৰিজ বিদ্যালয়ৰ ছাত্ৰ আছিল আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ এজনৰ অৱস্থা সংকটজনক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন দেখিলে গম পোৱা যায় কিমান ভয়ংকৰ আছিল দুৰ্ঘটনাটো আমি পুনৰ জনাইছো কি গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা 5জনকৈ স্কুলীয়া ছাত্ৰ থকা এখন বাহনৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষ আটাইকেইজন সেইণ্ট মেৰিজ বিদ্যালয়ৰ ছাত্ৰ আছিল আটাইকে চিকিৎসালয়লৈ বৰ্তমান প্ৰেৰণ কৰা হৈছে এজনৰ অৱস্থা সংকটজনক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন দেখিলে গম পোৱা যায় কিমান ভয়ংকৰ আছিল দুৰ্ঘটনাটো মই স্কুল আহি আছিলোঁ স্কুল আহি থাকোঁতে তোমাৰ আমাৰ বাইপাছৰ ডিপু সাজু ডিপুৰ ফ্ৰণ্টত গাড়ীখন ৰখাই থোৱা আছিলে 5জন সেইণ্ট মেজৰ ক্লাছ 10ৰ ষ্টুডেণ্ট হণ্ডা এমেজ এখনত আহিছে আহি পেলাই ট্ৰাকখন ৰখি থকা ট্ৰাকত মাৰিছে মাৰি থাকোঁতে মই মৰা দেখা নাই কিন্তু আহি পেলাই পাইছোঁ স্পটত তেতিয়া ডক্টৰ আৰ এন চিকে মিছেছ স্কুললৈ গৈ আছিলে তেওঁ গাড়ীত দুজন উঠাই পেলাই তেওঁ মেডিকেল আনিছে আৰু মই আনি পেলাই মোৰ গাড়ীত এজনে উঠাব পাৰিলোঁ আৰু মই এজনক মেডিকেল কলেজলৈ আনিলোঁ বাকী দুজন আকৌ মই এম্বুলেঞ্চক ফোন কৰিছে 108ত লৈ আহিছে আনি পেলাই এতিয়া এই মেডিকেলতে এডমিট হৈ আছে এজনৰ অৱস্থা অলপ বেয়া হৈ আছে মানে আইচিউত আছে তেখেতৰ সৰু ল'ৰা আছিলে সৰু ক্লাছ 10ত পঢ়ি আছিলে এনে কি প্ৰাইভেট গাড়ী আছিলে প্ৰাইভেট গাড়ী হণ্ডা এমেজ এখন আহিছিল নিজৰ গাড়ী লৈ আহিছিলে নিজৰ গাড়ী লৈ আহিছিলে ঠিক